অসমত অসমীয়া ভাষা ব্যৱহাৰ হ'বই লাগিব। ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক হ'ব লাগিব অসমীয়াত। নাহৰকটীয়াত বীৰ লাচিত সেনাৰ অভিযান ইংৰাজী নাম ফলকত সানিলে ক'লা ৰং। নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ নাম ফলকত বীৰ লাচিত সেনাই লগালে ক'লা ৰং। যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক ইংৰাজীত লিখা হৈছিল সেইসমূহ নাম ফলকত সংগঠনটোৰ সদস্যসকলে সানিলে ক'লা ৰং। সাত দিনৰ সময়সীমা বান্ধি দিছিল বীৰ লাচিত সেনাই, কিন্তু কেৰেপ নকৰিলে একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে, যাৰ বাবে ক্ষুব্ধ সংগঠনটোৰ নেতা কৰ্মীসকলে হাতে হাতে ব্ৰাছ আৰু ক'লা ৰঙৰ বাল্টি লৈ এইদৰে সানিলে ক'লা ৰং। কিন্তু পিছত আৰক্ষী আহি বাধা দিয়ে বীৰ লাচিত সেনাৰ সদস্যসকলক। অৱশ্যে আৰক্ষীৰ বাধা পালেও সংগঠনটোৰ এই অভিযান চলি থাকিব বুলি জনালে তেওঁলোকে। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আমি কৈছিলোঁ যে আপোনালোকে এই বেনাৰসমূহ আপোনালোকে অসমীয়া ভাষাত লিপিবদ্ধ কৰক, অন্যথাই কিন্তু আগন্তুক দেওবাৰৰ দিনা আমি প্ৰতিবাদত আমি নামিম আৰু প্ৰতিবাদত নামিলে কিন্তু আপোনালোকৰ এই নাম ফলকসমূহ আমি ক'লা ৰং সানি আমি মচি দিবলৈ বাধ্য হ'ম। কিন্তু দেখা গ'ল যে আজি আমি নাহৰকটীয়া নগৰৰ এমূৰৰ পৰা আমি আহি থাকোঁতে অলপ কেইখনমান দোকানতহে মাত্ৰ এই ফলকসমূহ মচাৰ পাছতেই আমি গম পালোঁ আৰক্ষী প্ৰশাসন আহি আমাৰ মাজত উপস্থিত হ'লি আৰু তেখেতে জনাইছে যে ওপৰৰ মহলৰ পৰা বোলে তেওঁলোকে হেঁচা প্ৰদান কৰিছে, প্ৰতিবাদটো ইমানতে স্থগিত ৰাখিব লাগে। ইয়াৰ আঁৰত কি ৰহস্য সোমাই আছে আমি বুজি পোৱা নাই। নাহৰকটীয়াৰ পৰা মৃদুস্মিতা ফুকনৰ ৰিপৰ্ট, NB নিউজ। অসমত অসমীয়া ভাষা ব্যৱহাৰ হ'বই লাগিব। ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক হ'ব লাগিব অসমীয়াত। নাহৰকটীয়াত বীৰ লাচিত সেনাৰ অভিযান ইংৰাজী নাম ফলকত সানিলে ক'লা ৰং। নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ নাম ফলকত বীৰ লাচিত সেনাই লগালে ক'লা ৰং। যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক ইংৰাজীত লিখা হৈছিল সেইসমূহ নাম ফলকত সংগঠনটোৰ সদস্যসকলে সানিলে ক'লা ৰং। সাত দিনৰ সময়সীমা বান্ধি দিছিল বীৰ লাচিত সেনাই, কিন্তু কেৰেপ নকৰিলে একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে, যাৰ বাবে ক্ষুব্ধ সংগঠনটোৰ নেতা কৰ্মীসকলে হাতে হাতে ব্ৰাছ আৰু ক'লা ৰঙৰ বাল্টি লৈ এইদৰে সানিলে ক'লা ৰং। কিন্তু পিছত আৰক্ষী আহি বাধা দিয়ে বীৰ লাচিত সেনাৰ সদস্যসকলক। অৱশ্যে আৰক্ষীৰ বাধা পালেও সংগঠনটোৰ এই অভিযান চলি থাকিব বুলি জনালে তেওঁলোকে। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আমি কৈছিলোঁ যে আপোনালোকে এই বেনাৰসমূহ আপোনালোকে অসমীয়া ভাষাত লিপিবদ্ধ কৰক, অন্যথাই কিন্তু আগন্তুক দেওবাৰৰ দিনা আমি প্ৰতিবাদত আমি নামিম আৰু প্ৰতিবাদত নামিলে কিন্তু আপোনালোকৰ এই নাম ফলকসমূহ আমি ক'লা ৰং সানি আমি মচি দিবলৈ বাধ্য হ'ম। কিন্তু দেখা গ'ল যে আজি আমি নাহৰকটীয়া নগৰৰ এমূৰৰ পৰা আমি আহি থাকোঁতে অলপ কেইখনমান দোকানতহে মাত্ৰ এই ফলকসমূহ মচাৰ পাছতেই আমি গম পালোঁ আৰক্ষী প্ৰশাসন আহি আমাৰ মাজত উপস্থিত হ'লি আৰু তেখেতে জনাইছে যে ওপৰৰ মহলৰ পৰা বোলে তেওঁলোকে হেঁচা প্ৰদান কৰিছে, প্ৰতিবাদটো ইমানতে স্থগিত ৰাখিব লাগে। ইয়াৰ আঁৰত কি ৰহস্য সোমাই আছে আমি বুজি পোৱা নাই। নাহৰকটীয়াৰ পৰা মৃদুস্মিতা ফুকনৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।